বাক্সা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুক অঞ্চলৰ দুদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত 18 নৱেম্বৰত এটা হাতীৰ জাকৰ দলপতি মখনৰ গাত ৰেডিঅ' কলাৰ স্থাপন কৰিবলৈ সক্ষম হয় বাক্সাৰ বন সংমণ্ডল বিষয়া। ইয়াৰ ফলত হাতীৰ জাকটোৰ গতিবিধি উপগ্ৰহৰ জৰিয়তে নিৰীক্ষণ কৰিবলৈ সক্ষম হ'ব জিলা প্ৰশাসনৰ লগতে বন বিভাগ, যাৰ বাবে জনাঞ্চলত হাতীৰ উপস্থিতি আগতীয়াকৈ গম পোৱা যাব। ৰেডিঅ' কলাৰিং প্ৰকল্পটো হৈছে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ। ৰেডিঅ' কলাৰিং প্ৰকল্পত হাতীৰ জাকটোৰ গতিবিধি লক্ষ্য কৰিবৰ বাবে অপাৰেশ্যন ৰেডিঅ' কলাৰিং প্ৰকল্পৰ সৈতে জড়িত আছে বাক্সা জিলা বন বিষয়া পদ্মশ্ৰী কুশল কুমাৰ শৰ্মা আৰু মানস টাইগাৰ ৰিজাৰ্ভৰ বন পশু চিকিৎসা বিষয়া ডাক্তৰ বি চৌধুৰী। বাক্সা, তামুলপুৰ আৰু নলবাৰী জিলা প্ৰশাসনে বন বিভাগক অপাৰেশ্যন ৰেডিঅ' কলাৰিং প্ৰকল্প সফলতাৰে সম্পন্ন কৰিবলৈ সহযোগিতা আগবঢ়ায়। বাক্সা তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুকৰ দলঙৰ ওচৰত 18 নৱেম্বৰত মতা হাতীটোক ট্ৰেংকুলাইজড কৰি ৰেডিঅ' কলাৰিং সফলতাৰে সম্পন্ন কৰা হয়। ৰেডিঅ' কলাৰিঙৰ খৰচ সামগ্ৰিকভাৱে 7 পৰা 8 লাখ টকা, যিটো জিলা প্ৰশাসনে বহন কৰাটো অসম্ভৱ। সেয়েহে যোৱা 14 নৱেম্বৰত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন সভাত তামুলপুৰ জিলা প্ৰশাসনে গুৱাহাটীৰ IITৰ সৈতে বন্যহস্তী অথবা যিকোনো বন্যপ্ৰাণীৰ সন্ধানৰ বাবে কম খৰচী থলুৱা ৰেডিঅ' কলাৰ নিৰ্মাণৰ বাবে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যদি সেয়া সম্ভৱ হয় তেন্তে হস্তি মানুহৰ সংখ্যাত বহু হ্ৰাস পাব। উল্লেখযোগ্য যে চলিত বৰ্ষত জিলাখনৰ কুমাৰীকাটা বনাঞ্চলত 4 গৰাকী লোকৰ হাতীৰ আক্ৰমণত প্ৰাণহানি হোৱাৰ উপৰিও এগৰাকী লোক আহত হৈছিল। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।